নমস্কাৰ। সপ্তমমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰী মোৰ শ্ৰেণীকোঠালৈ সম্ভাষণ জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ বিজ্ঞানৰ আহৰ পৰা কাপোৰ যিটো পাঠ আছে, এই পাঠৰ এটি বিশেষ অংশ, সেইটো হৈছে পাট পলু। পাটৰ যিবিলাক আছে, কাপোৰ আছে, তোমালোকে দেখিছা, পাট কাপোৰ তোমালোকে নিশ্চয় দেখিছা। আৰু এই পাট কাপোৰৰ যিটো হয় বা আমি যিটো সূতা পাবলৈ পাওঁ, এইবোৰ পোৱা যায় একোটা প্ৰাণীৰ পৰা। আৰু পাট পলুৰ পৰা পাটৰ আহবোৰ পোৱা যায়। আৰু এই পাট আহৰ পৰাই আমি সূতা তৈয়াৰ কৰিবলৈ সক্ষম হ'ম। আৰু এই যে পাট সূতা পাবলৈ পাট পলু যিটো প্ৰতিপালন কৰা যায় বা তাক লালন পালন কৰা হয়, এইটো কি কোৱা হয় জানানে? এইটোকে কোৱা হয় ৰেচম বা পাট শিল্প, যাক কোৱা হয় চেৰিকালচাৰ, যাৰ ৰেচম কোৱা হয়, যাক আমি কি বুলি কওঁ, ৰেচম বা এইটো পাট শিল্প বুলি কোৱা হয়। হ'লে এইটো পাট শিল্প বা ৰেচম বুলি কোৱা হয়। আৰু আমি যাক কি কওঁ, চেৰিকালচাৰ। চেৰিকালচাৰ বুলি কোৱা হয়। হৈছে এইটো হ'ল আমাৰ এই শিল্পটোৰ। আৰু তোমালোকে এনেও দেখিছা, তোমালোকৰ মাহঁতৰ পৰা, মা বাইদেউ আদি বিভিন্ন ধৰণৰ যিবিলাক আমাৰ তিৰোতাবিলাক সাজবিলাক পৰিধান কৰে, এইবিলাকত আৰু আমাৰ পুৰুষৰ কাৰণেও বিভিন্ন ধৰণৰ চুৰিয়া পৰা আমি যিবিলাক কুৰ্তা ব্যৱহাৰ কৰোঁ, এইবিলাকতো কি কৰা হয়, এই পাট কাপোৰ ব্যৱহাৰ কৰা হয়। এতিয়া কথাটো হ'ল, তোমালোকে স্ক্ৰীণত দেখা পাইছা যে কিছুমান আমি চিত্ৰ আঁকিছোঁ বা কিছুমান পখিলা বা চকৰি দেখিছানে? এইটো আঁকাৰ কাৰণটোৱে হৈছে কি, আমি ইহঁতৰ কি কৰিম, জীৱন চক্ৰ, অৰ্থাৎ এই যে পাট পলুৰ জীৱন চক্ৰ কেনেদৰে পোৱা হয়। ইহঁতৰ যিটো মতা আৰু মাইকী চকৰি আছে, পখিলা আছে, এইটো কি কৰিব, মাইকীয়ে কি কৰিব, কণী পাৰিব। আৰু এই কণী পৰাৰ পিছত, কণী পৰাৰ ঠিক 6-7 দিনৰ ভিতৰত এইটো কি কৰিব, আকৌ ইহঁতৰ কিছুমান সৰু পকৰ নিচিনা, যিটোক আমি পোৱালি বুলি কওঁ বা যাক ইংৰাজীত লাৰ্ভা বুলি কয়, এই এনেকুৱা অংশবিলাক ওলাব। আৰু এইবিলাক কি কৰিব, তেতিয়া ইহঁতৰ নুনি গছৰ পাতবিলাকত কি কৰিব, ইহঁতে খাবলৈ আৰম্ভ কৰে। আৰু এই নুনি গছৰ পাতবিলাক খাই ইহঁতে কি কৰিব, লাহে লাহে ইহঁতে কমেও এইটোকৈ 20-25 পৰা 30 দিনৰ ভিতৰত এইবিলাক কি কৰিব, নুনি গছৰ পাত খাই ইহঁতে বিভিন্ন স্তৰৰ এই লাৰ্ভাবিলাক বা পোৱালিবিলাক পোৱা যায়। গৈ এটা সময়ত এনেকুৱা হয়, এই লাৰ্ভাবিলাকে বা পাট পলুবিলাকে নুনি গছৰ পাত খাই এটা সময়ত কি কৰে, ইহঁতে ঠিক জিৰণি ল'বলৈ আৰম্ভ কৰে। আৰু এই জিৰণি লোৱা এইটো যিটো পলু হ'ল, এইটো পলুৰ পৰা আকৌ কি কৰিব, ইহঁতে এটা সময়ত তাত জিৰণি ল'ব। আৰু জিৰণি লোৱাৰ সময়তে কি কৰিব, ইহঁতে ইংৰাজীৰ আঠৰ আকাৰত কি কৰিব, সি পকাটোৰ ভিতৰত নিজে পকাব ইহঁতে। এনেকৈ ইহঁতৰ মাজতে পাক খাব ইহঁতে। আৰু ইহঁতৰ মুখৰ পৰা এইটো পলুৰ পৰা মুখৰ পৰা এবিধ প্ৰটিনজাতীয় পদাৰ্থ ওলায়। আৰু এইটোৱে হয়। আৰু সেই পদাৰ্থটোৱে কি কৰে, যেতিয়া বায়ুৰ সংস্পৰ্শলৈ আহে, তেতিয়া কি কৰে, এদিন কঠিন এটা হৈ পৰে। আৰু সেইটোৱে এনেকৈ ইংৰাজী আঠৰ নিচিনা পাক খায়, সি এটা লেটা গুটিৰ সৃষ্টি কৰে। বুজি পাইছা? আৰু এই লেটা গুটিৰ পৰাই লাহে লাহে কি কৰিব, এটা নিৰ্দিষ্ট সময়ত আকৌ কি কৰিব, সি পখিলালৈ, চকৰিলৈ ৰূপান্তৰিত হয়। আৰু এইটোৰ পৰাই কি কৰিব, এটা সময়ত এইটোৰ পৰা নিজৰ মাজত ইয়াৰ মাজত এটা বিন্ধা কৰি ইয়াৰ পৰা পখিলা হৈ ওলাই গুচি যায়। বুজি পাইছানে? এইটো হ'ল আমাৰ
পাট পলুৰ জীৱন চক্ৰ। মই আকৌ এবাৰ কৈছোঁ, মাইকী চকৰি কি কৰিব, কণী পাৰিব। কণী পৰাৰ পিছত 6-7 দিনৰ ভিতৰত সিহঁতৰ পৰা পোৱালি ওলাব এনেকৈ। আৰু পোৱালিবিলাক নুনি গছৰ পাত খাই কি কৰিব, সিহঁতে ক্ৰমান্বয়ে এইবিলাক ডাঙৰ হয়। আৰু এনেকুৱা ডাঙৰ পলু এটাই কি কৰিব, অৱশেষত ই পাত খাই এটা সময়ত সি খাবলৈ এৰি দিয়ে। আৰু এৰি দিয়াৰ পিছত সি এইটো কি কৰিব, এনেকুৱা এটা লেটা গুটিৰ ভিতৰত সোমাই সি নিজৰ ইংৰাজী আঠৰ নিচিনা আকৃতি কৰি নিজৰ মুখৰ পৰা অলপ লেলাউটিৰে আহেৰে আঁহবিলাক ইয়াতে আঠৰ পকায়। আৰু এইটো কি কৰিব, এটা লেটা গুটিৰ সৃষ্টি হয়। আৰু লেটা গুটিটোৱে পিছত আকৌ কি কৰিব, সি এইটোৰ পৰাই পখিলা হৈ আকৌ ওলাই গুচি যায়। ঠিক এনেদৰে তাৰমানে কণী পাৰিব, কণীৰ পৰা লাৰ্ভা হ'ব, লাৰ্ভাৰ পৰা লেটা গুটিৰ পৰা চকৰিৰ পৰা আকৌ পখিলাৰ পৰা কণী পাৰিব। তো ই এনেকৈ ধৰণৰ এটা জীৱন চক্ৰ সি অতিবাহিত কৰি থাকে। বুজি পাইছানে? এই চকৰি লেটাৰ পৰাই কি কৰে, পাতৰ সূতা এইটোৰ পৰাই আমাৰ কি পাতৰ সূতা আহৰণ কৰা হয়। আৰু বেলেগ ধৰণৰ পাতৰ চকৰি আছে, সেইবিলাকৰ বিষয়েও তোমালোকে পিছত পাবা। যিবিলাক টচ, মুগা, কেঁচা পাত, বিভিন্ন ধৰণৰ এইবিলাক সূতাবিলাকো তাৰ পৰা হয়। আৰু নুনি গছৰ পাত চকৰিয়ে হৈছে সাধাৰণতে পোৱা আমাৰ পাত চকৰি বা পাত পলু। আৰু এই চকৰি লেটাৰ পৰাই পোৱা আহৰ পৰাই কোমল, উজ্জ্বল আৰু নমনীয় গুণসম্পন্ন আৰু এইবোৰ খুব ধুনীয়া ৰঙৰ কাপোৰ বোৱা হয়। এতিয়া বুজি পাইছানে? তো এইটো যিটো আমি জীৱন চক্ৰ পালোঁ, আৰু এই জীৱন চক্ৰটোৰ পিছত আমাৰ ইহঁতৰ লালন পালনৰ কথা উল্লেখ আহে, যে লালন পালন কেনেধৰণে কৰা হয়। যে পাট পলুৰ পালন মই ইয়াতে কৈয়ে দিলোঁ ইয়াতে, যে যেতিয়া মাইকীয়ে কি কৰিব, এই কণী পাৰিব, আৰু এই কণী পাৰাৰ পিছত লাৰ্ভা হ'ব। ইহঁতৰ কি কৰিব, আমি যদি চাব যাওঁ এনে, ইহঁতে কণী পাৰিব, কণীৰ পৰা এইটো হ'ব লাৰ্ভা হ'ব। লাৰ্ভাবিলাকৰ বিভিন্ন ষ্টেজ থাকে, এইবিলাকৰ পৰা আমি লেটা গুটি পোৱা যায়। লেটা গুটিবিলাকৰ পৰা আমি পাম যিটো চকৰি লেটা পাম। চকৰিৰ পৰা আমি পাম এইটো চকৰি, আৰু চকৰিৰ পৰা আকৌ কণী। তো এইটো এটা কি, তাৰ জীৱন চক্ৰ চলি থাকে। এতিয়া হ'ল আমি কিছুমান ইয়াৰ সময়ৰ কথা ক'ব পাৰোঁ, যে কণী পাৰাৰ পিছত, যেতিয়া কণী পাৰিব, কণী পাৰাৰ পিছত ইহঁতৰ এই পোৱালিবিলাক জাগিব। আৰু এই পোৱালিবিলাক কি কৰিব, নুনি গছৰ পাত খাব সিহঁতে। আৰু এই পাত খোৱাৰ এটা সময় আছে, এইটো মোটামুটি কিমান কৰিব, 20ৰ পৰা 30 দিন। 20ৰ পৰা 30 দিন ধৰি ইহঁতে কি কৰিব, ইহঁতৰ পাত খাব। আৰু এই গৈ এটা সময়ত কি কৰিব, 20-30 দিনৰ ভিতৰত এই পাত খোৱাটো কি কৰিব, ইহঁতে বন্ধ কৰি দিয়ে। আৰু এই বন্ধ কৰাৰ লগে লগে কি কৰিব, আমাৰ সাধাৰণতে কি কৰে, বাঁহৰ ডলা বা এনেকুৱা ধৰণৰ অংশবিলাকত কি কৰে, তেনেকুৱা সঁজুলিবিলাক লয়। আৰু এই সঁজুলিবিলাক লৈ ডলা এইবিলাকত কি কৰিব, এই লাৰ্ভাবিলাক ইয়াত তুলি লয়। আৰু এই তুলি লৈ ইহঁতক বা কেতিয়াবা কিছুমান গছৰ পাতৰ মাজতে কি কৰে, ইহঁতৰ লেটা গুটিবিলাক, এই লেটা গুটি এনেকুৱা ধৰণৰ আকৃতিবিলাক ইহঁতে গঢ় ল'বলৈ তাত আৰম্ভ কৰে। আৰু এই যেতিয়া এইবিলাক লেটাবিলাক হ'ব, লেটাবিলাক তেতিয়া সংগ্ৰহ কৰিব। আৰু সংগ্ৰহ কৰা এইবিলাকক যেতিয়া ইয়াৰ পৰা আহ উলিয়াব, ইয়াৰ কাৰণে কি কৰিব জানানে, এইটো পাত সূতা আহৰণৰ কাৰণে কি একদম লেটা গুটি পোৱা যায়, আৰু এই লেটা গুটিবিলাকৰ পৰা ইহঁতক সিজোৱা হয়। মনত পৰিছেনে এইটো? এতিয়া গৰম পানীত সিজোৱা হয় ইহঁতক, কাৰণ সিজালে কি হ'ব বুজি পাইছেনে? সিজালে ইহঁতৰ ভিতৰত থকা যিটো চকৰি, এইটো মৰি যাব। তেতিয়া মৰি গ'লে ইহঁতৰ এইটো সূতাবিলাক পোৱা যাব। যদি ভিতৰৰ পোকটো মৰি নাযায়, এইটো যদি আমি মৰি নাযায়, তেতিয়াহ'লে কি হ'ব জানানে তোমালোকে? এই পোকটোৱে যে এইটো কাটি ওলাই যায় যে, তেতিয়াহ'লে গোটেই সূতাবিলাক আহবিলাক কি কৰিব, সি ছিঙি দিব। বুজি পাইছা? এইটো কাটি কিনে ছিঙি যাব মানে এইটো তেতিয়াহ'লে তাৰ পৰা আমি আহ বা সূতা পোৱা নাযাব।
সেইকাৰণে ইয়াৰ পৰাই কি কৰিবি, এইটো গৰম পানীত কি ইয়াক সিজোৱা হয়, সিজালে ভিতৰৰ পোকটো মৰি যায় আৰু তাৰ সূতাবিলাক আকৌ পকাই লয় এইবিলাক। আৰু পকাৰ সময়ত এনেকুৱা এটা তোমালোকে দেখিছা মহুৰা, এইটো এনেকৈ সূতাবিলাক পকাই এটা সময়ত কি কৰে, এইটো এটা মহুৰা বনায়, এইটো এটা মহুৰা বনায়। আৰু এই মহুৰাটোতে কি কয় সূতাবিলাক সংগ্ৰহ কৰি থৈ দিয়ে। আৰু এই মহুৰাটোৰ যন্ত্ৰত পিছত কি কৰে, ইহঁতৰ পকাই কিনে ইহঁতৰ পৰা এটা তন্তু বা সূতা নিৰ্গত কৰা উলিওৱা হয়। আৰু সেই সূতাৰ পৰা আকৌ ধুনীয়া ধুনীয়া পাট কাপোৰ তৈয়াৰ কৰা হয়। তোমালোকে বুজি পাইছানে? অকণমান হ'লেও তোমালোকৰ পাঠত দিয়াই আছে, এইখিনিও তোমালোকে পঢ়ি চাবা। আৰু মই এইটো যে পাট শিল্পৰ যে পাট পলুৰ জীৱন চক্ৰ অতি চমুকৈ বুজাই দিলোঁ, তোমালোকে ঘৰত পঢ়িবা, আকৌ এইখিনিৰ পৰা বুজি চাবা। ঠিক আছে, আজিলৈ ইয়াতে সামৰিছোঁ। পৰৱৰ্তী অংশ আমি আকৌ বেলেগ ধৰণৰ বিজ্ঞানৰ পাঠ লৈ আহিম। তাৰ কাৰণে তোমালোকে যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিবা আৰু কমেণ্ট কৰিবা। তোমালোকৰ কিবা সমস্যা থাকিলে কমেণ্টৰ জৰিয়তে মোক জনাবা। আৰু এই মোৰ পৰৱৰ্তী ভিডিঅ' পাবৰ কাৰণে তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।